সকলোলৈকে শুভ সন্ধিয়া জনাইছোঁ। আনদিনাৰ দৰে আজিও আপোনালোকৰ কাষলৈ এটা ৰিমেডি লৈ আপোনালোকৰ কাষত মই উপস্থিত হৈছোঁহি। আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আমি ধাৰে দিয়া টকা কেনেকৈ সহজে ঘূৰাই পাব পাৰোঁ। আমি প্ৰায়ে পইচা ধাৰলৈ দিওঁ, কিন্তু আমি ঘূৰাই পাবলৈ অকণমান অসুবিধা হয়, কেইবাবাৰো বিচাৰি থাকিবলগীয়া হয়। পইচা যিহেতু আমি বিচাৰিবই লাগিব ন। গতিকে আপোনালোকে ধাৰে লোৱা পইচা কেনেকৈ সহজে পাব তাৰ কাৰণে অকণমান ক'ব বিচাৰিছোঁ ৰেমেডি এটা। আপোনালোকে কি কৰিব, মঙলবাৰৰ দিনাখন দিনৰ 12টাৰ পৰা 1টাৰ ভিতৰত এটা মৌৰা চৰাই পাখি কিনি আনিব আৰু সেই চৰাই পাখিটো ঘৰৰ চাউথত লগাব আৰু লগাই পেলাই ধূপ ঘূৰাব আৰু মনতে ইণ্টেনশ্যন ৰাখিব যে মই পাব লগা টকাখিনি ঘূৰাই পাইছোঁ। তেনেদৰে কৰি চাবচোন, সুফল পাব আৰু মোক জনাবলৈও নাপাহৰিব আপোনালোকে মোৰ ৰেমেডিবিলাক কৰি কেনেকুৱা পাইছে। পুনৰ অন্য এটা ৰেমেডি লৈ আপোনালোকৰ কাষত উপস্থিত হ'মহি। আজিলৈ ধন্যবাদ।